আছে নামঘৰত হয় এইবাৰ আমি পবিত্ৰ ভাদ মাহত বিগত বছৰৰ দৰে এইবাৰো আমি আমাৰ সমষ্টিৰ যিসমূহ নামঘৰ আছে এই নামঘৰসমূহ আমাৰ আইসকলে তেখেতসকলে হৰিনাম কীৰ্তন কৰি আছে আমি বিগত বছৰৰ দৰে এইবাৰো আমি গৈ শৰাই এভাগ আগবঢ়াইছোঁ আৰু এটি মাননি আগবঢ়াই পেলাই আমি আশীৰ্বাদ ল'বলৈ কাৰণে আহিছোঁ বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আমি সকলোৱে আশীৰ্বাদ ল'বলৈ কাৰণে বিচাৰিছোঁ অসমখনক যেনেধৰণে তেখেতে আগবঢ়াই লৈ আছে আৰু অসমৰ কাৰণে যেনেধৰণে তেওঁ কষ্ট কৰি আছে দিনে নিশাই যেনেধৰণে তেখেতে পৃথিৱীয়ে যেনেকৈ সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰে একেধৰণে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিক্ৰমা কৰি আছে কাৰ কাৰণে এই অসমখনৰ কাৰণে এই অসমখনক বচাবৰ কাৰণে এই অসমখনক আগুৱাবৰ কাৰণে আৰু তেখেতৰ কাৰণে আমি আজি এই ৰঙাপাৰা সমষ্টিৰ নামঘৰে আমি আহি পেলাই আমি প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু লগতে আইসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে তেখেতে দুগুণ উৎসাহেৰে তেখেতে কাম কৰি যাব পাৰে তেখেতে যাতে অসমৰ কাৰণে কাম কৰি যাবৰ কাৰণে সাহস শক্তি তেখেতক যাতে প্ৰদান কৰে আশীৰ্বাদ প্ৰদান কৰে মৰম প্ৰদান কৰে তাৰ কাৰণে আমি নামঘৰে গৈছোঁ আৰু আমি য'তে গৈছোঁ আইসকলে আমাক তেখেতসকলে সমৰ্থন আগবঢ়াইছে আৰু সঁচাকৈ তেখেতসকলে আশীৰ্বাদো দিছে Incoming call from father identified by Truecaller ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমে পাইছে এনেকুৱা সাহসী বলিষ্ঠ মুখ্যমন্ত্ৰী পূৰ্বতে আমি কেতিয়াও দেখা পোৱা নাছিলোঁ তেখেতৰ সাহসিকতা আমি সকলোৱে দেখিছোঁ নিদৰ্শনৰ কাৰণে কাম কৰিছে তেখেতে কৈছে তেখেতৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে শেষ নিশ্বাস থকালৈকে এইখন অসমৰ কাৰণে তেখেতে যুদ্ধ কৰি যাব লাচিতৰ বাবে এখন যুদ্ধ কৰিব তেখেতে আৰু এই যুদ্ধৰ দ্বাৰা তেখেতে অসমখনৰ পৰা প্ৰকৃতাৰ্থত যি যেনেধৰণে লাচিতে মোগলক ইয়াত সোমাব দিয়া নাছিলে ঠিক তেনেকুৱা এই বহি শক্তি বা বেয়া শক্তি মানে সেই বিৰোধীসকলক তেওঁ ইয়াৰ পৰা আঁতৰাই দিয়াৰ কাৰণে তেখেতে যত্ন কৰিছে আৰু অসমখনক আগুৱাই লৈ যাব বিচাৰিছে আমি ইয়াতে প্ৰভুৰ ওচৰত সেৱা জনাইছোঁ যে যেনেধৰণে আজি ভাৰতবৰ্ষৰ ভিতৰতে তেখেতে যেনেধৰণে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'বলৈ কাৰণে সক্ষম হৈছে যাতে ভাৰতবৰ্ষৰ ভিতৰতে অসমখনকো একেবাৰে শ্ৰেষ্ঠ এখন ৰাজ্যলৈ তেখেতে ৰূপান্তৰিত কৰিব পাৰে তাৰ কাৰণে প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আশীৰ্বাদ যাতে তেখেতক দিয়ে আগন্তুক ২৬তো তেখেতে যাতে বিপুল ভোটেৰে জয়যুক্ত হৈ ইয়াত এখন পূৰ্ণাংগ চৰকাৰ বনাই মুখ্যমন্ত্ৰী হিচাপে তেখেতক সকলো অসমৰ জনসাধাৰণে বিচাৰিছে আৰু এনেধৰণেই তেখেতে যাতে অসমৰ বাবে কাম কৰি যায় সেয়াই সকলোৱে কামনা কৰিছে ধন্যবাদ